নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে। প্ৰায় 1837টাকৈ চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, লগতে চাকৰিখিনি কি হয় বা গ্ৰেড 3 কিমান আহিছে, গ্ৰেড 4 কিমান আহিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব গৈ পেলাই লিংকত গৈ। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক এতিয়া, যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। ইয়াত আপোনালোকে দেখিব পাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আহিছে। প্ৰায় 1837টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহি গ'ল। যদি আপোনালোকে যিসকলে এগ্ৰিকালচাৰ বিভাগত চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ বাবে এটা ভাল সুখবৰ আহিছে। এগ্ৰিকালচাৰ বিভাগৰ পৰা চাকৰিখিনি আহি গৈছে। দেখিব পাইছে পোষ্ট নেম আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ। টোটেল পোষ্ট আছে 1837টা। এপ্লাই ডেট কেতিয়াৰ পৰা হ'ব মই সেইটো আপোনালোকক জনাই আছো। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এডভাৰটাইজমেণ্ট নম্বৰটো দেখিব পাইছে। অৰ্গেনাইজেশ্যন নেম হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। কোৱালিফিকেশ্যন হৈছে মিনিমাম 10 পাছ। এপ্লিকেশ্যন প্ৰচেছটো হৈছে অনলাইন যোগে কৰিব লাগিব। মই আপোনালোকক কৈছোঁ অফলাইন নহয়, অনলাইন যোগে কৰিলেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয়, তেতিয়া আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ মই এটা অভাৰভিউ আপোনালোকক জনাই দিছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব। ইয়াত আপোনালোকে দেখিব পাইছে টোটেল গ্ৰেড 3 লেভেলৰ আছে 1581টা। ইয়াৰ ক্ষেত্ৰত আৰ্মি যাবৰ কাৰণে আছে 876টা। OBC MBC কাৰণে আছে 496টা ৰিজাৰ্ভেশ্যন আছে। ST হিলৰ কাৰণে 43টা আছে। ST প্লেনৰ কাৰণে 65টাকৈ ৰিজাৰ্ভেশ্যন আছে। PWDৰ কাৰণে 14টাকৈ আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ দেখিবলৈ পাব। এগ্ৰিকালচাৰ যিটো এক্সটেনশ্যন এছিষ্টেণ্টৰ ভেকেঞ্চি আছে গ্ৰেড 3 লেভেলৰ। আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে কেণ্ডিডেট হু হেভ পাছ হায়াৰ ছেকেণ্ডেৰী। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, 12 যদি পাছ কৰি থৈছে, তেতিয়া আপোনালোকে এগ্ৰিকালচাৰ বিভাগৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰিফাৰেঞ্চটো আপোনালোকে দেখিব পাৰিছে। প্ৰিফাৰেঞ্চটো আপোনালোকে দেখিব পাইছে ছায়েন্স ষ্ট্ৰীমৰ হ'লে আপোনালোকে প্ৰিফাৰেঞ্চসমূহ লাভ কৰিব বুলি কৈছে। পে স্কেলসমূহ 14,000 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব। লগতে গ্ৰেড পে থাকিব 6,200 টকা। আৰু অন্যান্য যিখিনি এলাউন্স থাকে সেইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। জুনিয়ৰ এছিষ্টেণ্টৰ আছে 200টা। ইয়াৰ কাৰণে হেড কোৱাৰ্টাৰৰ ক্ষেত্ৰত 47টা আছে। ডিষ্ট্ৰিক্ট লেভেলৰ ক্ষেত্ৰত 153টা। কেণ্ডিডেট যোনে বেচেলৰ ডিগ্ৰী পাছ কৰিলেহে আবেদনসমূহ কৰিব পাৰিব। গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, BA BSc BCom হওক, লগতে কম্পিউটাৰ পাছ কৰিব লাগিব। পে স্কেলসমূহ 14,000 পৰা 60,500 টকা। লগতে গ্ৰেড পে থাকিব 6,200 টকা। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে, বহুখিনি কথা হেৰাই যাব। চ' যদি আপোনালোকে এগ্ৰিকালচাৰ বিভাগত চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টেনোগ্ৰাফাৰৰ কাৰণে আছে 8টা। এডুকেশ্যন কোৱালিফিকেশ্যন আছে বেচেলৰ ডিগ্ৰী। লগতে গ্ৰেড 1 ষ্টেনোগ্ৰাফি ডিপ্ল'মা কৰিব লাগিব। ষ্টেনৰ টাইপিষ্টৰ ভেকেঞ্চি আছে 5টাকৈ। ইয়াৰ ক্ষেত্ৰতো আপোনালোকে দেখিব পাৰিছে ইয়াৰ কাৰণে দৰমহাসমূহ 14 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে হ'ব 8,700 টকা। ষ্টেনৰ টাইপিষ্টৰ কাৰণে ইংলিছৰ কাৰণে আছে 4টা, আছামিজৰ কাৰণে আছে 1টা। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট হু হেভ পাছ অলছ' হায়াৰ ছেকেণ্ডেৰী। আৰু পে স্কেলসমূহ 14,000 পৰা 60,500 টকা। গ্ৰেড পে লাইক কৰিব 6,200 টকা। ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি আছে। ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰতো আপোনালোকে চেমেই আপোনালোকে দেখিব পাৰিছে 4টাকৈ। এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ HSLC পাছ কৰিলে হ'ল, 10 পাছ কৰিলে হ'ল। PIFI কম্পিউটাৰ ক্ষেত্ৰতো আপোনালোকে দেখিব পাইছে। মেকানিক জুটৰ ক্ষেত্ৰতো আপোনালোকে 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰে। গ্ৰেড পে ক্ষেত্ৰত 9টা আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে 8 ক্লাছ পাছ কৰিব লাগিব। চ' ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত মই আপোনালোকক এটা অভাৰভিউ দি দিলোঁ। সেই যিখিনি ভেকেঞ্চি এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে। আৰু এতিয়া হ'লেও এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা আপোনালোকে এপ্লাই ডেট হ'ব, কেতিয়াৰ পৰা আপোনালোকে ফুল এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ মই সেইটো আপোনালোকক জনাই দিছোঁ। এই যিখিনি আপোনালোকে এডভাৰটাইজমেণ্ট দেখিব পাৰিছে এগ্ৰিকালচাৰ, এইখিনি আপোনালোকে গম পাই CM ছাৰে কিছুদিন আগতে ঘোষণা কৰিছিল যে প্ৰায় আকৌ নতুনকৈ 35,000 চাকৰি আহিবলৈ গৈছে। তাৰ সেই 35,000 চাকৰি বুকতে এই যিটো এগ্ৰিকালচাৰ 1837টা ভেকেঞ্চি হয়, সেই ভেকেঞ্চি কেইটা আহিব। সেই ভেকেঞ্চি কেইটা আপোনালোকে মে' মাহৰ লাষ্ট উইকত দেখিবলৈ হ'ব। এই ভেকেঞ্চিখিনি এপ্লাইসমূহ আপোনালোকৰ মে'ৰ পৰা জুনৰ ভিতৰতে আপোনালোকে এই ভেকেঞ্চিখিনি এপ্লাইসমূহ আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে অপেক্ষা কৰিছে, তেতিয়া আপোনালোকে মে' মাহলৈ অপেক্ষা কৰিব লাগিব। মে' মাহৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। নহ'লে আপোনালোকে এই ভেকেঞ্চি কেইটা ADR হিচাপত ADR 3.0 হিচাপত আহিব, নহ'লে আপোনালোকে এক্সট্ৰাকৈ আহিব পাৰে।
আপোনালোকৰ এক্সট্ৰাকৈ এগ্ৰিকালচাৰ বিভাগ হিচাপে আহিব পাৰে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ মুঠতে আপোনালোকে মে মাহত এই ভেকেঞ্চি কিনি আপোনালোকে এপ্লাইসমূহ কৰিব এখন আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যন পালোঁ চ' মই আপোনালোকক জনালেও বহুতে কমেণ্ট কৰিছিলে কেতিয়া আপোনালোকৰ এগ্ৰিকালচাৰ ভেকেঞ্চি হ'ব কেতিয়া এগ্ৰিকালচাৰ ভেকেঞ্চি হ'ব এই ভেকেঞ্চিখিনি আপোনালোকৰ মে মাহত অহাটো আপোনালোকে 100% চিয়'ৰ চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তেতিয়া আপোনালোকে সকলো আগত আপডেট